যে দেশতকে মমাই ডাঙৰ নহয় আৰু ভগৱানে তেওঁক এই মমাইৰ আখ্যাটো এই কাৰণে দিছিলে কাৰণ মমায়ে কি কৰিছে ঐতিহাসিক ইতিহাসত সকলোৱে জানে আৰু এইবাৰ তেওঁ এইটো মমা বুলি কোৱাৰ ধ্বংসৰ আৰম্ভণি। হিমন্ত বিশ্ব শৰ্মাক বাৰুকৈ তোলা ধনা দিলে ত্ৰিদীপ কলিতাই। যিহেতু জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব নোৱাৰে, এইখন চৰকাৰে কেতিয়াও ন্যায় দিব নোৱাৰে, 100% গেৰেণ্টি। পুৰা বুকু ঢকিয়াই বুকু ফুলোৱাই কথা কৈছে ত্ৰিদীপ কলিতাই। কাৰণ বহুতো মানুহে জনতাই গম পাইছে যে এইখন চৰকাৰে ন্যায় দিব পাৰিবনে নোৱাৰে, আৰু মানুহক তেল মাৰি এতিয়া কৈ আছে যিহেতু ডিচেম্বৰৰ আগত মানুহখিনিক তেওঁলোকে তেল দি পুহি থৈছে যে আপোনালোকে শাস্তি দিম ন্যায় দিম বুলি কৈ আছে। কিন্তু যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, জুবিন দাৰ ক্ষেত্ৰত এতিয়া মানে পুৰা একদম ৰাজনীতি চলিছে, জুবিন দাৰ ন্যায় নামৰ ৰাজনীতি চলিছে। কিন্তু জুবিন দা সেইটো বিচৰা নাছিলে যে পলিটিক্স নকৰিবা বন্ধু বুলি আগতে গীত এটিত কৈ থৈ গৈছে, কিন্তু তেওঁলোকে এতিয়া পলিটিক্স কৰিছে। হিমন্ত বিশ্ব শৰ্মাক তোলা ধনা দিবই, যোনে হ'লেও তোলা ধনা দিবই। আজিবিলাক কথা কয় নহয় হিমন্ত বিশ্ব শৰ্মাই, ইয়াত এটা ক'ব তাত এটা ক'ব, উল্টা ফুল্টা আগ্ৰাং বাগ্ৰাং কথা কৈ দিয়ে। এতিয়া ত্ৰিদীপ কলিতাইনো কি ক'লে আপোনালোকে শুনকচোন, হিমন্ত বিশ্ব শৰ্মাক কেনেকুৱাকৈ জাৰণ দিছে। যে দেশতকে মমাই ডাঙৰ নহয় আৰু ভগৱানে তেওঁক এই মমাইৰ আখ্যাটো এই কাৰণে দিছিলে কাৰণ মমায়ে কি কৰিছে ঐতিহাসিক ইতিহাসত সকলোৱে জানে আৰু এইবাৰ তেওঁ এইটো মমা বুলি কোৱাৰ ধ্বংসৰ আৰম্ভণি। আৰে অসমৰ CM হোৱাৰ পিছতো আমাৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদক তেওঁ চেলেঞ্জ কৰিছে আৰু অসমৰ যিটো জনগণ 3,70,00,000 জনগণ, এই জনগণক তেওঁ অসন্মান কৰিছে। এই অসমৰ যিটো CM হিমন্ত বিশ্ব শৰ্মা, তেওঁ সদায় অসমখন বিক্ৰী কৰিব বিচাৰিছে। তাৰে 100টা প্ৰমাণ আছে। 100টা প্ৰমাণত দীঘলী পুখুৰী ক'লোঁ, ঐতিহাসিক দীঘলী পুখুৰী। সেই দীঘলী পুখুৰীটোৱে যে অনা অসমীয়াক লিজত দিছে দেখিছিলে জানো? AGP এটা এনেকুৱা দল যিটো দলে আমাৰ অসমৰ ডেকা চামৰ কামিহাৰ ভাঙিছিলে। ময়ো জুবিন আমিও জুবিন, এই যিটো যাত্ৰা অসমৰ দল আজি 25টা আজি আমাৰ কিবা ডিষ্ট্ৰিক্টে মানা নাই, কিয় মানা নাই? জুবিন এটা এনেকুৱা জুই, যি জুইকুৰা জ্বলিল, সেই জুইকুৰা যদি আমি ধৰি ৰাখিব লাগে, তাৰমানে জুইকুৰাৰ অৰ্থটো হ'ল জয়াই অসম। সন্মান ধৰিব লগা হ'লে আত্মসন্মান থাকিব, আৰু আত্মসন্মান অবিহনে সন্মানৰ কোনো মূল্য নাই। যদি জয়াই অসমে ক'ব নোৱাৰো, ভাৰত মাতাৰ জয় কৰাৰ অৰ্থটো কি থাকিব? বিষয়টোক লৈ পুনৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। নমস্কাৰ, জয়াই অসম জয় জুবিন। এষাৰ ভাষা আছে, দেশতকে মমাই ডাঙৰ নহয়, আৰু এইষাৰ কথা আজি অসমবাসীয়ে 75% অসমবাসী হ'লৈ প্ৰমাণ কৰি দিলে যে দেশতকে মমাই ডাঙৰ নহয়। কাৰণটো এইটোৱে, কাৰণ তেওঁ এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী CM, তেওঁৰ যিখন চকী, সেই চকীখনৰ যিখন মৰ্যাদা, তেওঁ আচলতে সেই মৰ্যাদাটো তেওঁ আচলতে যিখন চকী পাইছিলে কিন্তু অসমৰ CM তেওঁ। আৰু এই অসমৰ CM হোৱাৰ পিছতো আমাৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদক তেওঁ চেলেঞ্জ কৰিছে আৰু অসমৰ যিটো জনগণ 3,70,00,000 জনগণ, এই জনগণক তেওঁ অসন্মান কৰিছে। আৰু অসন্মান কৰাৰ কাৰণ এটাই, কাৰণ এষাৰ কথা মই জানো যে আমাৰ দীঘলী পুখুৰী, ঐতিহাসিক দীঘলী পুখুৰী, যিটো ঐতিহাসিক দীঘলী পুখুৰী আজি 35 লাখ 36 লাখৰ কাৰণে অনা অসমীয়াক 99 বছৰৰ কাৰণে লিজত দিব পাৰে, তেনে এখন গভৰ্ণমেণ্টে কেতিয়াও আমাৰ অসমৰ যিটো জাতীয়তাবাদৰ যিটো চৰিত্ৰ, আচলতে আত্মসন্মান ধৰিব নোৱাৰে। তাৰে এটা এই প্ৰথম প্ৰমাণ, যিটো আজি এই যে ময়ো জুবিন আমিও জুবিন কোৱাৰ ভাষাটো তেওঁ যে মানে আচলতে সফল নোহোৱাৰ কাৰণ এটাই, কাৰণ তেওঁ আচলতে যিটো ব্ৰহ্মপুত্ৰৰ সেই গভীৰতাক অসন্মান কৰিব বিচাৰিছে। কিন্তু ইতিমধ্যে তেওঁ এই ব্ৰহ্মপুত্ৰৰ গভীৰতাৰ মাজত তেওঁ পৰিলে, আৰু তেওঁৰ যিটো চৰিত্ৰ প্ৰকাশ, সেইকাৰণে ক'লো দেশতকে মমাই ডাঙৰ নহয়। কিন্তু কথাষাৰ কি, তেওঁ যিটো চৰিত্ৰ প্ৰকাশ কৰিছে অসমক লৈ, সেই অসমক লৈ চৰিত্ৰ প্ৰকাশ কৰাটো আচলতে ঘৃণনীয়। এই অসমৰ যিটো CM হিমন্ত বিশ্ব শৰ্মা, তেওঁ সদায় অসমখন বিক্ৰী কৰিব বিচাৰিছে। তাৰে 100টা প্ৰমাণ আছে। 100টা প্ৰমাণত দীঘলী পুখুৰী ক'লোঁ, ঐতিহাসিক দীঘলী পুখুৰী, যাৰ ঐতিহাসিকক লৈ পেলাই আজি ভূপেন হাজৰিকাই গান গাইছিলে, জুবিন গাৰ্গে গান গাইছিলে। দীঘলী পুখুৰীৰ কাষৰ গাছকেইটা কাটাত মানুহ দেখা পাইছে, কাটিছে, গাছবোৰ কাটি পেলাই আজি তহিলাং কৰিছে দেখা। কিন্তু সেই দীঘলী পুখুৰীটোৱে যে অনা অসমীয়াক লিজত দিছে দেখিছিলে জানো? আজি যে আদানীক 3,000 বিঘা মাটি লিজত দিছে অসমত, যে তেওঁক যে দি দিছে, সেইটো দেখিছে জানে? ৰামদেৱক যে 70-75 বিঘা মাটি দিছে অসমত, তেওঁ কোনোবাই এই বস্তুটো অনুভৱ কৰিছে জানো? গতিকে এনে এটা চৰকাৰ আৰু এনে এটা CM, মই বাৰে বাৰে এষাৰ কথাই ক'ম
যেতিয়া জ্ঞান ভ্ৰষ্ট হয় আৰু লোভ বাঢ়ে মানুহৰ, তেতিয়া এই চৰিত্ৰ প্ৰকাশবোৰ আহে। আৰু তাৰে প্ৰথম প্ৰমাণ এইটো দিলোঁ। আৰু দ্বিতীয় প্ৰমাণ হ'ল তেওঁলোকে যিটো চৰিত্ৰ প্ৰকাশ কৰিছিলে জুবিন গাৰ্গক লৈ পেলাই, জুবিন গাৰ্গৰ ঐতিহাসিক এটা, জুবিন গাৰ্গ এতিয়া আমাৰ অসমৰ নাম, অস্তিত্ব, স্বাভিমান আৰু যিটো চিৰযুগমীয়া কৰিলে 195টা নেশ্যনত, গতিকে এই যিটো কৰিছে একতাৰ যিটো এনাজৰী, তেওঁ এনাজৰীৰে অসমখনক আজি যোগ লগাইছে, অসমৰ এটা স্বাভিমান ধৰিছে, সেই স্বাভিমান জানো এই গভৰ্ণমেণ্টে হওক বা আগৰ গভৰ্ণমেণ্টে হওক ধৰিব পাৰিছে জানো? আৰু এই যিটো গভৰ্ণমেণ্ট, মই বাৰে বাৰে এই গভৰ্ণমেণ্টটোক মই বাৰে বাৰে এই কাৰণে কৈছোঁ, কাৰণ এই যিটো বিজেপি গভৰ্ণমেণ্ট যিটো আমাৰ অসমত আছে, তেওঁলোকে এলায়েন্স কাৰ লগত কৰিছে? তেওঁলোকে এলায়েন্স এজিপিৰ লগত কৰিছে। এজিপি মানে কি? এজিপি এটা এনেকুৱা দল যিটো দলে আমাৰ অসমৰ ডেকা চামৰ কামিহাৰ ভাঙিছিলে, মাজহাৰ ভাঙিছিলে, অসমৰ অস্তিত্ব ধ্বংস কৰি দিছিলে, আমাৰ গুপ্ত হত্যাৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু তেওঁ ধ্বংস কৰি আজি অসমীয়াক আজি পংগু চৰিত্ৰত আনিছে। আৰু যি গভৰ্ণমেণ্ট, যদি গভৰ্ণমেণ্ট সদায় ভাল হ'লহেঁতেন, তেওঁলোকে কেতিয়াও আজি এইবোৰ আঁচনি নিদিয়ে। তেওঁলোকে যিবোৰ আঁচনি দিছে, ভাল গভৰ্ণমেণ্ট যদি অসমক পংগু কৰিব নিবিচাৰিলেহেঁতেন 1250 টকা নিদিলহেঁতেন, তেওঁলোকে ধৰ্মক লৈ কথা নকলহেঁতেন। যি ধৰ্মক লৈ কথা পাতিছে, তেওঁলোকে এই ঐতিহাসিক আজি আমাৰ যিটো ধৰ্মস্থল হৈ পৰিলে, আজি জুবিন গাৰ্গৰ যিটো সমাধিস্থল আজি ধৰ্মস্থান হৈ পৰিলে, পুণ্যস্থান হৈ পৰিলে, ধৰ্মতকৈও বেছি পুণ্য, কাৰণ তাতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহে তাতে আহিছে, সকলোৱে গীতা পঢ়িছে, কোৰাণ পঢ়িছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে, কেণ্ডেল জ্বলাইছে। তাৰ মানে কি? মানুহৰ কৰ্ম শ্ৰেষ্ঠ হ'ব লাগে। আৰু এই কৰ্মটো তেওঁ আচলতে বেয়া কৰাৰ কাৰণ এটাই, কাৰণ তেওঁ যিটো ভাবিছিলে যে টকাই শ্ৰেষ্ঠ, সেই টকাটো শ্ৰেষ্ঠ হোৱা নাই। আৰু যাৰ কাৰণে তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিলে, ময়ো জুবিন, আমিও জুবিন, এই যিটো যাত্ৰা সমদল আজি 25টা আজি আমাৰ কিবা ডিষ্ট্ৰিক্টে মানা নাই। কিয় মানা নাই? নামানাৰ কাৰণ এটাই, যে তেওঁৰ অস্তিত্ব আৰু যিটো স্বাভিমান, তেওঁ সেইকাৰণে এষাৰ ভাষা কৈছোঁ, দেশতকৈ মোমাই ডাঙৰ নহয়। এইবাৰ যদি অসমীয়া বুজি নাপায়, কাৰণ জুবিন এটা এনেকুৱা জুই, যি জুইকুৰা জ্বলিল, সেই জুইকুৰা যদি আমি ধৰি ৰাখিব লাগে, তাৰমানে জুইকুৰাৰ অৰ্থটোৱে হ'ল জয়াই অসম। জয়াই অসমৰ এই ধ্বনিটো যদি আমি ধৰিব লাগে, তেতিয়াহ'লে এইটোৱে আমাৰ শেষ চেষ্টা, আৰু এইটোৱে আমাৰ শেষ আমাৰ প্ৰচেষ্টা, আৰু সেইটোৱে আমাৰ শেষ আশা। কাৰণ এইবাৰ যদি আমি জয়াই অসমৰ অস্তিত্ব ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমত যদি জয়াই অসম কেতিয়াবা ক'ব লগা হয়, তেতিয়াহ'লে আমি টেক্স দিব লাগিব, আৰু অসমীয়া ভাষা ক'লে আমি মাৰ খাব লাগিব। আৰু এইখিনি এই গভৰ্ণমেণ্টটোৱে অসমৰ মানুহখিনিক লৈ কৰি আছে। কাৰণ এষাৰ ভাষা মই অসমীয়াক ক'ম, সন্মান ধৰিব লগা হ'লে আত্মসন্মান থাকিব, আৰু আত্মসন্মান অবিহনে সন্মানৰ কোনো মূল্য নাই। যদি জয়াই অসমে ক'ব নোৱাৰোঁ, ভাৰত মাতাৰ জয় কৰাৰ অৰ্থটো কি থাকিব? ভাৰত মাতা, আমি অসমীয়া স্বাভিমান ধৰি আমি ভাৰত মাতাৰ জয় ক'ম, সেইটো আমি অস্তিত্ব স্বাভিমান। কাৰণ এষাৰ কথা মই সদায় দেখোঁ, এই গভৰ্ণমেণ্টটোৱে যেতিয়াই ধ্বনি ওলায়, জয় শ্ৰীৰাম, জয় হনুমান, যি ধ্বনিয়ে নলাওক তেওঁলোকৰ যিবোৰ পতাকা, তেওঁলোকে যিবোৰ ৰেলী কৰে, য'তে নলগায় কিয়, তেওঁলোকে কিন্তু কেতিয়াও জয়াই অসম নকয়। আৰু এই পতাকাবোৰত অসমীয়া আখৰেৰে সেই চিৰশ্ৰেষ্ঠ লেখাটো কেতিয়াও নেলেখে। সেইটো এটা ডাঙৰ লজ্জাজনক কথা। কাৰণ অসমত যদি জয়াই অসম নেলেখে, তেতিয়া অসমীয়া ভাষাৰে নেলেখে জয় শ্ৰীৰামটো, গতিকে জয় হনুমানটো, সেইটো লজ্জাজনক। তাৰমানে লাহে লাহে অসমীয়া ভাষা কথাৰ, অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ স্বাভিমান এই গভৰ্ণমেণ্টটোৱে লিহীন কৰি গৈ আছে। আৰু তাৰেই পালি পহৰী হিচাপে এই যে মই এষাৰ ভাষা কৈছোঁ আপোনাক, যে দেশতকৈ মোমাই ডাঙৰ নহয়। আৰু ভগৱানে তেওঁক এই মোমাইৰ আখ্যাটো এই কাৰণে দিছিলে, কাৰণ মোমায়ে কি কৰিছে ঐতিহাসিক ইতিহাসত সকলোৱে জানে। আৰু এইবাৰ তেওঁ এইটো মোমা বুলি কোৱাৰ ধ্বংসৰ আৰম্ভণি। আৰু তেওঁ এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত আছে, আৰু তেওঁ যিবোৰ কাম কৰিছিলে, এই কামৰ অৰ্থত এটা কথাই ক'ম, আমাৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ, যদি অসম সলনি কৰিব লগা হয়, তেওঁলোকে আঁচনি ল'ব নালাগিব। ফাৰ্ষ্ট কথা, অসম যদি সলনি কৰিব লগা হয়, তেওঁলোকে নিজৰ স্বাভিমান মানে আত্মসন্মান, মানে জয়াই অসমৰ যিটো ধ্বনি, সেই ধ্বনিটো চিৰযুগমীয়া কৰিব লাগিব। কাৰণ চিৰযুগমীয়া হোৱাৰ অৰ্থ মই বাৰে বাৰে এটাই প্ৰমাণ দিছোঁ, জুবিন গাৰ্গে নিজৰ কেৰিয়াৰ এৰি পেলাই মুম্বাইৰ পৰা অসমত আহিছিল, তাৰপিছতে তেওঁ লিজেণ্ড হয়, তেওঁ হামিং কিং হয়, তেওঁ চিৰযুগমীয়া এটা স্থান বিশ্বত চুব পাৰিলে। আৰু তেওঁ নিজৰ নামটো আহৰণ কৰাতকৈ তাতকৈ বেছি তেওঁ অসমৰ নামটো উজ্বলালে। আৰু এই যিটো তেওঁৰ ল'ৰা ছোৱালী নাছিলে, ডাঙৰ কথা কি তেওঁৰ ল'ৰা ছোৱালী নাছিলে, তেওঁ ল'ৰা ছোৱালী তুলি লৈছিলে। আৰু দ্বিতীয় কথা হ'ল তেওঁৰ লগত এটা টকা, যিটো মানুহে টকাৰ পিছত আজি আগে পিছে যিবোৰ, আৰু যিটো আদানী, টকাৰ কথা কৈছোঁ, এই আদানী যে আজি আহিলে, আজি যিমান ৰাহুল গান্ধী হওক, যিমান ডাঙৰ ডাঙৰ পাৱাৰফুল লিডাৰবোৰ যে আহি পেলাই আজি আমাৰ তেওঁক শ্ৰদ্ধাঞ্জলি দিলে, জুবিন গাৰ্গক কিয় দিলে?
দিয়াৰ কথাটো এটাই কৰ্মশ্ৰেষ্ঠ কিন্তু আদানী অহাৰ মাজত এটা কথা থাকিব যে তেওঁলোকে আচলতে তেওঁলোকৰ বেপাৰটো চলাব বিচাৰিছে যাৰ কাৰণে তেওঁলোকে এই গভৰ্ণমেণ্টে আদানী কাৰণ তেওঁলোকক 3000 বিঘা মাটি দিয়া অসমত হৈ গ'ল গতিকে সেইবোৰ যিবোৰ ব্যৱসায়িক তেওঁলোকৰ চৰিত্ৰ সেইবোৰক তেওঁলোকে ঢাকিবৰ কাৰণে আৰু সেই বস্তুবোৰ তেওঁলোকে অসমত খুটি পুতিবৰ কাৰণে আচলতে এইবোৰ চৰিত্ৰ প্ৰকাশ কৰিছে য'ত নেকি এজন মানুহৰ লগত 10000 টকা নাথাকা মানুহ এটা লিজেণ্ড হ'লগে আৰু সেই মানুহবোৰে আজি সেই মানুহটোকো পলিটিকেলি হওক বা ফাইনেন্সিয়েলি হওক ইউটিলাইজ কৰিব বিচাৰিছে এইটো লজ্জাজনক আৰু এইখানে মই বাৰে বাৰে কথা কৈছোঁ আমাৰ যদি অসম সলনি কৰিব লগা হয় তেতিয়াহ'লে দুটা বস্তু সলনি হ'ব লাগিব এটা হ'ল ভোট যোনে খুজে আৰু ভোট যোনে দিয়ে যোনে ভোট খুজি লয় সেই মানুহখিনি সলনি হ'ব লাগিব আৰু যোনে ভোট দিয়ে তেওঁলোকৰ চিন্তাধাৰা সলনি হ'ব লাগিব আৰু যদি আমাৰ সলনি নহয় তেতিয়াহ'লে কিন্তু অসম ধ্বংসমুখী ভাৰত ধ্বংসমুখী কাৰণ অসমৰ অস্তিত্ব স্বাভিমান ধৰিব লগা হ'লে এই গভৰ্ণমেণ্ট বুলি নহয় অসমত যিবোৰ গভৰ্ণমেণ্ট আহিব মইতো আশা কৰোঁ এইবাৰ যিটো গভৰ্ণমেণ্ট আহিব ভোট যিবোৰে ভোট খুজিব সেই মানুহবোৰ জাতীয়তাবাদ চৰিত্ৰ থকা মানুহক প্ৰতিটো অসমৰ আৰু যোনে ভোট দিব তেওঁলোকৰ জাতীয়তাবাদৰ চৰিত্ৰক লৈ মানুহৰ শ্ৰেষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া ভোট দান কৰে সেইটো এটা ডাঙৰ আমাৰ অসমৰ কাৰণে এটা আশীৰ্বাদ হ'ব যিটো জুবিন গাৰ্গে কৰি থৈ গ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰি শান্তি প্ৰতিষ্ঠা কৰিলে আৰু এই যিটো শান্তি প্ৰতিষ্ঠা ভংগ কৰিলে এইজন হ'ল আমাক কয় যে দেশতকে মমাই ডাঙৰ নহয় হেমন্ত বিশ্ব শৰ্মা গতিকে তেওঁ যেতিয়া এই ধ্বংসমুখী চৰিত্ৰটো হাত লোৱাৰ পিছতো তেওঁ নিজৰ দলৰ মানুহে তেওঁক মানা নাই তাৰ মানে এটা কথা মনত ৰাখিব লাগে তেওঁ জাতীয়তাবাদক চেলেঞ্জ কৰিব নালাগিছিল তেওঁ 3 কোটি 70 লাখ মানুহক অসন্মান কৰিব নালাগিছিল আজি সেই অসন্মানৰ ফল তেওঁ পাব আৰু পোৱাৰ কাৰণত কিন্তু এষাৰ কথা মনত ৰাখিব লাগিব অকল ন্যায়ৰ যিটো চৰিত্ৰ প্ৰকাশ মই আজিও কৈ আছোঁ চিনেমা ৰিলিজ হল ইজ ভেৰি গুড কিন্তু শ্ৰাদ্ধ হৈ গ'ল ইজ ভেৰি গুড তেওঁৰ অস্থি বিসৰ্জন ইজ ভেৰি গুড কিন্তু তেওঁ তেতিয়ালৈকে আজি জুবিন গাৰ্গৰ আত্মা শান্তি নাপায় যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় আৰু মই তেতিয়ালৈকে সেই বস্তুখিনিক সম্পূৰ্ণৰূপে সফল বুলি নাভাবোঁ যদি জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় আৰু যিদিনাখন ন্যায় পাব এই বাকীখিনি যিখিনি কৰ্ম আকৌ আমি এবাৰ কৰিম আৰু তেতিয়াহে আমাৰ জয় আই অসম জয় জুবিন হ'ব আৰু লগতে আমাৰ অসমৰ অস্তিত্ব স্বাভিমান আৰু আত্মসন্মান আমি ধৰি ৰাখিব পাৰিম আৰু অসম চিৰযুগমীয়া হ'ব গতিকে অসমবাসী জাগি পেলাই নিজৰ চৰিত্ৰ ধৰক আৰু নিজৰ কৰ্মখিনি কৰি যেতিয়া লোভত থাকি পেলাই অসমখন ধ্বংস কৰিব নিবিচাৰে কাৰণ অসম নাথাকিলে আমিও নাথাকিম আৰু এষাৰ কথা আজি হেমন্ত বিশ্ব শৰ্মা আজি জালুকবাৰীৰ মানুহখিনিক মই ক'ব বিচাৰোঁ যদি এইবাৰ হেমন্ত বিশ্ব শৰ্মা জালুকবাৰীত হাৰে তেতিয়াহ'লে ভাবিম যে জয় আই অসম আমাৰ জাতীয়তাবাদ আছে আৰু জুবিন গাৰ্গে ন্যায় পাইছে আৰু যদি নাহাৰে তেতিয়াহ'লে ভাবিম যে অসমীয়া মানুহ যথেষ্ট স্বাৰ্থলোভী সেই এষাৰ মই ভাষা কওঁ নহয় যে অসমীয়া জাতিটো হ'ল কেঁকোৰাজ জাত নিজৰ মাকৰ বুকু খুলি খাই জন্ম লৈ মাকক মাৰি জন্ম লোৱা মানুহ গতিকে এই যিটো আমাৰ গাত বদনাম আছে এই বদনামটো যেতিয়া নাথাকে এইবাৰ ন্যায়ৰ এটাই অৰ্থ থাকিব যেতিয়া এইবাৰ যদি জালুকবাৰীত সঁচাকৈ হেমন্ত বিশ্ব শৰ্মা হাৰে তেতিয়া ভাবিম সঁচাকৈ অসমীয়া চিৰশ্ৰেষ্ঠ জয় আই অসম জয় জুবিন